নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছোঁ এখন নতুন আৰু এখন গুৰুত্বপূৰ্ণ দোকান, পশু চিকিৎসাৰ মেডিচিনৰ দোকান। আৰু এই দোকানখন আৰম্ভ কৰিছে মোৰ বন্ধু শহীদুল হক, আৰু তেওঁৰ লগত আমি সকলোৱে কথা পাতিম। আহক। এয়া হৈছে শহীদুল হক, মোৰ বন্ধু। আচলতে আমি আগৰ পৰাই বন্ধু, আৰু এতিয়া তেওঁ এই দোকানখনৰ অৰ্থাৎ এই চেণ্টাৰটোৰ স্থাপক, আৰু তেওঁৰ সম্পূৰ্ণ পৰিচয় দিয়া। শহীদুল নমস্কাৰ, মোৰ নাম মহম্মদ শহীদুল হক। মোৰ দেউতাৰ নাম মহম্মদ আইবুৰ ৰহমান। মোৰ ঘৰৰ ভিতৰত মই ইয়াত এখন ভেটেনাৰী IT চেণ্টাৰ খুলিছোঁ, স্থান কদমতলা। ঠিক আছে। শহীদুল, আচলতে তোমাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তোমাৰ আগন্তুক পৰিকল্পনা কিবা আছেনে দোকানখনৰ? আগন্তুক পৰিকল্পনা মানে এতিয়া প্ৰথম দোকানখন আৰম্ভ কৰি ল'লোঁ। ঠিক আছে। আচলতে ৰাইজৰ সুবিধা আচলতে দোকান বুলি ক'লে বা কিবা এটা চেণ্টাৰ বুলি ক'লে ৰাইজৰ সুবিধা হোৱাকে আমি কৰিব লাগিব। ৰাইজৰ সুবিধা আৰু সহায় সহযোগিতা থাকিব লাগিব, তেতিয়া আগবাঢ়ি যাব পাৰিম। আচলতে মেইন উদ্দেশ্যটো, যদি আমাৰ কিবা এটা চেণ্টাৰ খোলা বা আমি কিবা এটা নতুনকৈ কাম আৰম্ভ কৰাৰ মেইন এটা উদ্দেশ্য থাকে, গতিকে তোমাৰ এই য'ত চেণ্টাৰটো স্থাপন কৰাৰ মেইন উদ্দেশ্যটো কি? ইয়াত মোৰ উদ্দেশ্য হ'লতো মানে মই জনাত এই ঠাইত এতিয়ালৈকে মানে ভেটেনাৰী IT চেণ্টাৰ, হয়তো ভেটেনাৰীৰ যিকোনো মেডিচিনে হওক ইয়াত পোৱাটো সুবিধাজনক নহয়। লগতে ইয়াৰ ৰাইজ বা ইয়াৰ জনসাধাৰণ তোমাৰ মেডিচিন আনিব লগা হ'লে নলবাৰী যাব লাগে, হয়তো যাব লাগে, হয়তো তাতো সুবিধাজনক হিচাপে কেতিয়াবা ঔষধটো নাপায়ো। আৰু বিভিন্ন ধৰণৰ পশুধনৰ বেমাৰ আজাৰ হ'লে নলবাৰীৰ পৰা ডক্তৰ আনিব লাগে, ডক্তৰৰো সুবিধা। আৰু কেতিয়াবা এনেকুৱা হৈ যায় কি ডক্তৰ আহক বা ঔষধখিনি লৈ আহক পশুটোৰ মৃত্যু হৈ যায়। কিছুমান সময়ত এনেকুৱা হৈ যায় যে ডক্তৰ অহালৈকে পশুটোৰ মৃত্যু হৈ যায় বা মৃত্যুৰ মুখত পৰিব লগা হয়। সেই লক্ষ্য কৰিয়ে মই বাক্সা ডিষ্ট্ৰিক্টৰে কদমতলাত মই ডক্তৰ থকাকৈ সুবিধা কৰি এখন ভেটেনাৰী IT ঠিক আছে চেণ্টাৰ খুলি ভাল কাম কৰিছে। আৰু লগত ধৰি লওক এতিয়া কিবা এই অঞ্চলটোত ধৰি লওক বা জনসাধাৰণৰ কাৰোবাৰ পশুপালক যিবিলাক পশুপালক আছে, তেওঁলোকৰ ধৰি লওক কিবা পশুপালক ইমাৰ্জেঞ্চি কিবা এটা ধৰি লওক কিবা এটা বেমাৰ এটা হৈ গ'ল, বেমাৰটো হৈ যোৱাৰ লগে লগে ধৰি লওক তোমাৰ তাতে আহি গ'ল, পালকজন আহি যোৱাৰ পিছত তুমি কিবা একশ্যন ল'ব পাৰিবানে সেইখিনি সময়ত? ইমাৰ্জেঞ্চি সময়ত মোৰ ফালৰ পৰা যিটো সহায় কৰিব লাগে পাৰিম, আৰু যিটো মই নাজানো সেইটো আমাৰ ডক্তৰ আছে, ডক্তৰৰ লগত যোগাযোগ আছে, ডাঙৰ ডক্তৰৰ লগত যোগাযোগ আছে, আৰু ডক্তৰৰ সুবিধা আছে ইয়াত। ঠিক আছে। আপোনালোকৰ যদি এই অঞ্চলত আপোনালোকৰ যাৰ পশুপালকসকলক আপোনালোকৰ যাৰ ধৰি লওক পশুটোৰ ইমাৰ্জেঞ্চি কিবা এটা তাৰমানে কেছ আহি যায় যদি, তো এওঁৰ লগত কণ্টেক্ট কৰিব পাৰিব। এওঁক কণ্টেক্ট কৰাৰ লগে লগে এওঁ আৰু ওপৰৰ যিবিলাক ডক্তৰ আছে তেওঁৰ লগত যিহেতু কণ্টেক্ট আছে, তেওঁ কণ্টেক্ট কৰিব, আৰু আপোনালোকে অতি সোনকালে তেওঁৰ লগত কণ্টেক্ট কৰাৰ পিছত অতি সোনকালে আপোনালোকে ডাঙৰ ডক্তৰৰ লগত কণ্টেক্ট কৰিব পাৰিব। যাৰ ফলত কিছুমান কেতিয়া কি হয়, তাৰমানে বহুত দূৰকলৈকে বিচৰি যায় ডাক্তৰবিলাক। দূৰকলৈকে যোৱাৰ পিছত কি হয়, তুমিও কথিত কৰাৰ দৰে মানে কি হয়, ডাক্তৰ বিচাৰি নাপায়, কেতিয়াবা সময়ত ডাক্তৰ বিচাৰি নাপায়, মেডিচিনটো বিচাৰি নাপায়। এতিয়া এটা মেডিচিনো পাব আপোনালোকে, কথা নাই, আৰু ডক্তৰক এওঁক লগটো পাব। লগত মই এজন আৰ্টিফিচিয়েল ইনচেমিনেশ্যন হয়। আৰু শহীদুল, যিহেতু আমি সকলোৱে গাঁৱতে বাস কৰি আছোঁ, আৰু কদমতলা অঞ্চলটো এখন গাঁৱতে পৰে, গোটেইখিনি গাঁৱে আমাৰ গাঁও অঞ্চলে। তো গাঁৱৰ যিবিলাক পশুপালক আছে, পশুপালকৰ কি হয়, বহুতৰে কিছুমান সমস্যা থাকে, কিন্তু যদি প্ৰধান সমস্যা বুলি ভাবোঁ পশুপালকৰ, তো প্ৰধান সমস্যাবোৰ কি হ'ব পাৰে? নাই, প্ৰধান সমস্যা বুলি ক'ব গ'লে আজিলৈকে আমাৰ প্ৰায় গাঁৱৰ মানুহবিলাকে আগৰ দিনৰ যিবিলাক গৰু গৰম হ'লে বা গৰু শীতত আহিলে আমাৰ ষাঁড় গৰু বিচাৰে, তো সময় সাপেক্ষে ষাঁড় গৰু নাপালে সেই গৰুটো মানে শীতটো তাৰ নাইকিয়া হৈ যায়, ফলত কৃষকৰ লছ হৈ যায় থাকে। গৰুটো আপোনাৰ কনচেপ্ট নহয়, ষাঁড় গৰু নাপালে পিছত সেই গাড়ীটো ধৰি লওক বেছি বিক্ৰী কৰি দিব লগা হয়, সেইটো আৰু কামত দেখাতে। আৰু বহুত কৃষকে নাজানে যে আজি এতিয়া আৰ্টিফিচিয়েল ইনফেকশ্যন কৰি পিনে আপোনাৰ গৰুটোক বা আপোনাৰ ছাগলীটোক প্ৰেগনেণ্ট কৰিব পাৰি। তুমিও এইটো কামটো কৰি আছা বৰ্তমান ন? কিন্তু আপোনালোকৰ যদি আৰ্টিফিচিয়েল কি আছিল এইটো? আৰ্টিফিচিয়েল ইনফেকশ্যন। ঠিক আছে, এইটো আচলতে বৈজ্ঞানিক পদ্ধতিত আপোনালোকৰ যদি এইটো আচলতে গাঁৱে ভূঞে বহুত কম প্ৰভাৱ পৰি আছে ইয়াৰ। আচলতে লাহে লাহে আহি আছে, গাঁৱৰ ফালে আহি আছে। তো শহীদুলে এই কামটো কৰি আছে, তো আপোনালোকেও কৰিব পাৰিব আৰ্টিফিচিয়েল ইনফেকশ্যন। আপোনালোকে ইয়াত গাইজনীৰ বা আপোনাৰ চেউৰীজনী বা ছাগলীজনী ইয়াত আনি ছাগলীকো কৰা ন? ছাগলীকো কৰা। গাহৰি আমাৰ গাঁৱৰ ভূঞেতো গাহৰি আছে, গাহৰিকো কৰা বৰ্তমান আমাৰ ইয়াত সিমান এটা প্ৰভাৱ পৰা নাই। মানে গাহৰিটো পোৱা যায় আছে, কিন্তু গৰু ছাগলীটো পোৱা নাযায়।
প্ৰায়। ঠিক আছে। গতিকে আপোনালোকে যদি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কৰিব খোজে মোৰ ইয়াত চেণ্টাৰত আনিলে হ'ল বা কণ্টেক্ট কৰিলে মই ঘৰত যাই আৰু শহীদুলৰ কণ্টেক্ট নম্বৰটো মই ভিডিঅ'ৰ তলত দি দিম আৰু ডেছক্ৰিপশ্যনতো দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব। আৰু আপোনালোকৰ যি সমস্যা হয় বা আপোনালোকৰ ধৰি লওক পশুপালনৰ ওপৰত যদি কিবা এটা সমস্যা হয় আপোনালোকে শহীদুলক ইয়াতে লগ পাব। আৰু আপোনাৰ স্থানটো এড্ৰেছটো কৈছে ন, কদমতলা, য'ত বাগানপাৰা আৰু ধমধমা যিটো ৰোড আছে মাজত, তাৰে মাজতে আছে কদমতলাৰ কোনটো আহিব অলপ কাষত আৰু কদমতলা আপোনালোকে দেখা পাব, ইয়াতে বেনাৰ আছে। আৰু আপোনালোকে ইয়াত যি মেডিচিন বিচাৰে সেই মেডিচিন পাব। নিশ্চয় মই সেইটো ৰাখিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ ডিমাণ্ডৰ অনুযায়ী। যদি শহীদুল ধৰি লওক তোমাক যদি ধৰি লওক কোনোবা পশুপালকে যদি কণ্টেক্ট কৰি ক'লে যে আমাৰ ঘৰত ইমাৰ্জেঞ্চি আহিব লাগে, মোৰ পশুটোৰ এনেকুৱা এটা ইমাৰ্জেঞ্চি কেছ আহিছে বা পশুটোক মোৰ এই বেজীটো দিব লগা হ'ল, তুমি ঘৰলৈ যাবা? হয়, মই নিশ্চয় ঘৰলৈ যাম। আৰু যদি মানে বেছি ইমাৰ্জেঞ্চি ধৰি লওক মই সেইটো নোৱাৰোঁ, তেতিয়া মই ডক্টৰক কণ্টেক্ট কৰি ডক্টৰ আনি এই ব্যৱস্থাটো কৰিম। মানে মোৰ উদ্দেশ্যটো হ'ল মানে শহীদুল, মই তোমাক এটা কথা ভাবিছোঁ, আচলতে বয়স বেছি হোৱা নাই শহীদুলৰ, কিমান মানুহ হৈছে এতিয়া? মোৰ এতিয়া 20 ৰানিং চলি আছে। 20 ৰানিং চলিছে। ইমান কম বয়সত ইমান ওপৰলৈ ভাবা চিন্তাটো ক'ৰ পৰা আহিল? ভাবা চিন্তাটো মানে মানে আগৰ পৰাই আহিছিল নেকি? ধৰি লওক মই সৰুৰে পৰা গৰুৰ লগতে জড়িত, গৰু মানে পশুৰ লগত জড়িত পালন কৰি মই ঘৰতে এখন সৰুকৈ গৰু ফাৰ্ম খুলিছোঁ। আৰু প্ৰায় ঘৰত তোমাৰ গৰু ফাৰ্ম আছে? গৰু ফাৰ্ম আছে। ঠিক আছে, শহীদুলৰ গৰু ফাৰ্মকো আমি এদিন যাম আৰু গোটাই দেখুৱাম শহীদুলে কি ধৰণে পালন কৰিছে, কি ধৰণে খুৱাই আছে গৰুবিলাকক। এই চেণ্টাৰখন খুলিবৰ এটা মেইন উদ্দেশ্য হ'ল মোৰ ঘৰত যিহেতু গৰু আছে, মেডিচিনবিলাক মই সময় সাপেক্ষে সুবিধাজনক হিচাপে বিচাৰি নাপাওঁ। গতিকে মই নিজে এটা চেণ্টাৰ খুলি ল'লোঁ, আৰু নিজে আৰ্টিফিচিয়েলো কৰিব পাৰোঁ, মেডিচিনটো মই নিজে ভেকচিনো দিব পাৰোঁ, ভেকচিন দিব পৰা যায়। শহীদুলৰ ভেকচিনৰ ট্ৰেইনিং কমপ্লিট আছে, ঠিক আছে ন? তো আপোনালোকে একদম টেনশ্যনে কৰিব নালাগে, ইয়ালৈ আহিব, কি বেমাৰ হৈছে শহীদুলক ক'লে হ'ল, শহীদুলে সৰু সুৰা যিমান বেমাৰ আছে শহীদুলে নিজে ঠিক কৰিব পাৰে। বাকী ডাঙৰ ইমাৰ্জেঞ্চি যদি বেমাৰ হয় তেনেহ'লে শহীদুলে ডাঙৰ ওপৰৰ যিবিলাক ডক্টৰ আছে তেওঁলোকক কণ্টেক্ট কৰি আপোনালোকৰ যিবিলাক পশু আছে পশুটোৰ বেমাৰ নিশ্চয় সমাধান কৰিব ন শহীদুল? আৰু এতিয়া আমাৰ দেখা পোৱা যায় যে গাঁও অঞ্চলত প্ৰায় গৰুবিলাকক আমি চিজাৰিং কৰিব লগা হৈছে। বৰ্তমানতো এইটো হৈয়ে আছে। নৰ্মেল ডেলিভাৰী বহুত মানে কম দেখা গৈ আছে। চিজাৰিং কৰিব লগা হ'লে মোৰ লগত ডক্টৰ জড়িত আছে, মই ডক্টৰৰ লগতে আমি চিজাৰিংটো কৰাৰ আছে। তোমাৰ তাতে আমি যিমান ঘৰত পালন কৰোঁ পশু গোটাইখিনি চবৰে মেডিচিন আছে আৰু ভাল কৰিব পৰা মেডিচিন, কিবা যদি বেমাৰ হৈছে সকলোৰে মেডিচিন আছে। প্ৰায় 90% আছে আৰু 10%টো আপোনালোকৰ এয়া আলমাৰীত যিহেতু আজি অপেনিং হৈছে ন দোকানখন, তো শহীদুলৰ দোকানখন আজি অপেনিং হৈছে, গতিকে সিমান এটা প্ৰডাক্টখিনি ইমান অনা নাই ন, তো আনিব শহীদুলে লাহে আনিব। কাৰণ আচলতে শহীদুলৰ এটা কিছুমান সকলোৰে এটা যিবিলাকে ফাৰ্মাচী বা ভেটেনাৰী যিসকলে মেডিচিনৰ ব্যৱহাৰ কৰে তেওঁলোকে এটা বস্তু সুধিব খোজে যে এই দাম যিটো এটা ৰেট থাকে, এই ৰেটটো বিক্ৰী হয় নাই কিছুমানে সেই ৰেটৰ ওপৰত বিক্ৰী কৰে? সেই ৰেটৰ আপোনাৰ মেডিচিনৰ ওপৰত MRPৰ ওপৰততো কোনো এজন ব্যক্তি বিক্ৰী কৰিব নোৱাৰে। চ' তাৰে তলত অলপ ডিছকাউণ্ট কৰি দিয়া যায়। তুমিও ধৰা মই এতিয়া আপোনালোকে আহিব, মই ডিছকাউণ্ট কৰি যিমান পাৰোঁ সিমান ডিছকাউণ্ট। কাৰণ তুমি যেতিয়া সহায় কৰিবা ৰাইজৰ ওপৰত, ৰাইজে তেতিয়া তোমালোক আপোনালোকে এতিয়া আশীৰ্বাদ কৰিব, যাতে শহীদুলক আশীৰ্বাদ কৰক, কাৰণ মোৰো বন্ধু আৰু আমাৰ বন্ধুৰ ফালৰ পৰাই আমি একেলগে ধন্যবাদ থাকিল শহীদুল। আৰু আপোনালোকে সকলোৱে আহিব শহীদুলৰ ইয়াত আহিব, চেণ্টাৰত আহিব। তো আপোনালোকে দেখা পালে আচলতে এজন কম বয়সীয় যুৱক তথা মোৰ বন্ধু, আৰু সেই বন্ধুগৰাকী আজি তেওঁৰ যি নিজৰ মনত যিটো এটা আগ্ৰহ আছিল সেই আগ্ৰহ অনুসৰি তেওঁ নিজৰ স্থানত আজি উপস্থিত হ'ব পাৰিছে। আৰু এইখন হৈছে বেনাৰ তেওঁৰ শহীদুলৰ। তো আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰিব ইয়াত। আৰু কণ্টেক্ট নম্বৰটো মই ডেছক্ৰিপশ্যনৰ লগত আৰু মই ভিডিঅ'ৰ তলত দেখুৱাই দিম। ধন্যবাদ।